আজি বিশেষকৈ আমাৰ মিচিং আলি আই লৃগাং অতি আমাৰ আদৰৰ আলি আই লৃগাং আমি প্ৰতি বছৰে অতীতৰ পৰা আমি আলি আই লৃগাংটো মিচিং জনগোষ্ঠীৰ এটা মানে মংগলিক পৰম্পৰা কৃষিভিত্তি এটা বিহু। গতিকেলৈ আমাৰ উঠি অহা প্ৰজন্মও আজিকালি বেলেগ বেলেগ ৰূপলৈ আগুৱাই লৈ গৈ আছে। ধৰ খেল ধেমালি হওক, নাচ গান হওক, বিশেষকৈ আমাৰ এই উৎসৱটো হৈছে কৃষিভিত্তিক। আমাৰ গোটেই বছৰটোৰ কাৰণে কৃষিভিত্তিৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু এই বালিগাঁও ৰাইজো বিশেষ অসম জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ মানে য'তে নাথাকক লাগিলে এই আলি আই লৃগাংটো আমি মানে নিজৰ পৰম্পৰা উৎসৱ বুলি আগৰ পৰাও পালন কৰি আছোঁ। বৰ্তমান এতিয়াও আমি উঠি অহা প্ৰজন্মকো এই ৰাস্তাখিনি আমি আগুৱাই লৈ গৈ আছোঁ। আজি আমাৰ আলি আই লৃগাঙৰ বিশেষ আয়োজন মানে আমাৰ নিজৰ আলি আই লৃগাঙৰ অতীতৰ যিখিনি মংগলিক পৰম্পৰা সেইখিনি আমি সকলোখিনি গুটি সিঁচা আৰু আলু কচু ৰোৱা আমাৰ সেইখিনি পৰম্পৰা ইতিমধ্যে কৰা হৈছে। আমাৰ চাংঘৰত অতীতৰ আমি উপৰিপুৰুষক লেচিক পিকত বুলি কওঁ, সেইখিনি আমি মানে কৰা হৈছে। আৰু পাছবেলালৈ আমাৰ ডেকা জীয়ৰীসকলৰ গোমৰাগ চমান আছে। আৰু তাৰ পাছতে আমি বিশেষ অনুষ্ঠান এটা লৈছোঁ উঠি অহা প্ৰজন্মৰ কাৰণে আমি খেল ধেমালি। যিহেতু বিশ্বত আজিকালি খেল ধেমালি থোৰেদিয়ে বহুতখিনি দেশখন আগুৱাই যায়। সেইকাৰণে আমাৰ এই বালি মিচিং যুৱক সংঘৰ ভিতৰতে আমি এটাই মানে মূল বিষয় বুলি ধৰি লৈছোঁ খেল ধেমালি। তাতে আমি ল'ৰাখিনি ধৰক কাবাডী আৰু দৌৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু আমাৰ কবিতা আবৃত্তি আৰু লগতে আমি সাংস্কৃতিক অনুষ্ঠান বিষয়টো আমি